চিৰ চেনেহী মোৰ ভাষা জননী। 108 বছৰীয়া হ'ল অসম সাহিত্য সভা। দ্বিতীয় চক্ৰত 108খন পতাকা উত্তোলনেৰে আৰম্ভ হ'ল সপ্ততিতম অধিৱেশনৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী। দ্বিতীয়টো দিনত লোকে লোকাৰণ্য হৈ পৰিছে ভট্টদেৱ ক্ষেত্ৰ। উদুলি মুদুলি অসম সাহিত্য সভাৰ বাকৰি। 31 জানুৱাৰীৰ পৰা পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত চলি আছে অসম সাহিত্য সভাৰ সপ্ততিতম অধিৱেশন। আজি অধিৱেশনৰ দ্বিতীয়টো দিন। দ্বিতীয়টো দিনত সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই পতাকা উত্তোলনেৰে আৰম্ভ কৰে দ্বিতীয়টো দিনৰ প্ৰথম কাৰ্যসূচী। সমান্তৰালকৈ অসম সাহিত্য সভাৰ সপ্ততিতম অধিৱেশনৰ 108খন পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ বিষয়ববীয়াই। অসম সাহিত্য সভাৰ প্ৰতি অসমবাসীৰ যি আগ্ৰহ আৰু যিটো আন্তৰিকতা দেখা পাইছোঁ, আমি পৰম উৎসাহিত হৈছোঁ। আমি আশা কৰিছোঁ যে আগন্তুক দিনত অসম সাহিত্য সভাই বিভিন্ন দিশেৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আমি এইটো কামনা কৰিছোঁ যে অসমৰ বৌদ্ধিক জগতত যিসকল নৱপ্ৰজন্ম ব্ৰতী হ'বলৈ আগবাঢ়িছে বা আশা প্ৰকাশ কৰিছে বা ইতিমধ্যে কামত লাগি আছে, তেখেতসকলৰ সাহিত্যৰ সম্পদসমূহে যাতে বিশ্বত পৰিচয় লাভ কৰি বিশ্বৰ স্বীকৃতি আদায় কৰি অসমবাসী ৰাইজক অসমীয়া ভাষা সাহিত্য সংস্কৃতিক এটা পৃথিৱীৰ অন্যতম চহকী ভাষা হিচাপে চিহ্নিত কৰিবগৈ পাৰে, সেই উদ্দেশ্যে মই আজিৰ এই শুভ মুহূৰ্তত সকলো নৱপ্ৰজন্মৰ বা যিসকলে সাহিত্য সাধনাত ব্ৰতী হৈ আছে তেখেতসকলৰ প্ৰতি আহ্বান জনাইছোঁ। ইফালে প্ৰথম দিনৰে পৰা সাহিত্যপ্ৰেমীৰ সমাগম ভট্টদেৱ ক্ষেত্ৰত। ভট্টদেৱ ক্ষেত্ৰত প্ৰতিষ্ঠা হৈছে গৰু আসন। হৰিনামৰ ধ্বনিৰ মাজেৰে ভট্টদেৱ ক্ষেত্ৰত প্ৰথম দিনাই স্থাপন কৰা হয় গৰু আসন। সমান্তৰালকৈ ভট্টদেৱ ক্ষেত্ৰত গ্ৰন্থমেলাই আকৰ্ষণ কৰিছে ৰাইজক। প্ৰথম দিনাৰ পৰাই গ্ৰন্থপ্ৰেমী ভিৰ কৰিছে গ্ৰন্থমেলাত। ইফালে প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ মজিয়াত প্ৰদৰ্শন কৰা হৈছে বিজ্ঞান মেলা। মুঠৰ ওপৰত অসম সাহিত্য সভাৰ অধিৱেশন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে। পাঠশালাৰ পৰা গণেশ কলিতাৰ ৰিপৰ্ট, নেশ্যন এনি। চিৰ চেনেহী মোৰ ভাষা জননী। 108 বছৰীয়া হ'ল অসম সাহিত্য সভা। দ্বিতীয় চক্ৰত 108খন পতাকা উত্তোলনেৰে আৰম্ভ হ'ল সপ্ততিতম অধিৱেশনৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী। দ্বিতীয়টো দিনত লোকে লোকাৰণ্য হৈ পৰিছে ভট্টদেৱ ক্ষেত্ৰ। উদুলি মুদুলি অসম সাহিত্য সভাৰ বাকৰি। 31 জানুৱাৰীৰ পৰা পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত চলি আছে অসম সাহিত্য সভাৰ সপ্ততিতম অধিৱেশন। আজি অধিৱেশনৰ দ্বিতীয়টো দিন। দ্বিতীয়টো দিনত সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই পতাকা উত্তোলনেৰে আৰম্ভ কৰে দ্বিতীয়টো দিনৰ প্ৰথম কাৰ্যসূচী। সমান্তৰালকৈ অসম সাহিত্য সভাৰ সপ্ততিতম অধিৱেশনৰ 108খন পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ বিষয়ববীয়াই। অসম সাহিত্য সভাৰ প্ৰতি অসমবাসীৰ যি আগ্ৰহ আৰু যিটো আন্তৰিকতা দেখা পাইছোঁ, আমি পৰম উৎসাহিত হৈছোঁ। আমি আশা কৰিছোঁ যে আগন্তুক দিনত অসম সাহিত্য সভাই বিভিন্ন দিশেৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আমি এইটো কামনা কৰিছোঁ যে অসমৰ বৌদ্ধিক জগতত যিসকল নৱপ্ৰজন্ম ব্ৰতী হ'বলৈ আগবাঢ়িছে বা আশা প্ৰকাশ কৰিছে বা ইতিমধ্যে কামত লাগি আছে, তেখেতসকলৰ সাহিত্যৰ সম্পদসমূহে যাতে বিশ্বত পৰিচয় লাভ কৰি বিশ্বৰ স্বীকৃতি আদায় কৰি অসমবাসী ৰাইজক অসমীয়া ভাষা সাহিত্য সংস্কৃতিক এটা পৃথিৱীৰ অন্যতম চহকী ভাষা হিচাপে চিহ্নিত কৰিবগৈ পাৰে, সেই উদ্দেশ্যে মই আজিৰ এই শুভ মুহূৰ্তত সকলো নৱপ্ৰজন্মৰ বা যিসকলে সাহিত্য সাধনাত ব্ৰতী হৈ আছে তেখেতসকলৰ প্ৰতি আহ্বান জনাইছোঁ। ইফালে প্ৰথম দিনৰে পৰা সাহিত্যপ্ৰেমীৰ সমাগম ভট্টদেৱ ক্ষেত্ৰত। ভট্টদেৱ ক্ষেত্ৰত প্ৰতিষ্ঠা হৈছে গৰু আসন। হৰিনামৰ ধ্বনিৰ মাজেৰে ভট্টদেৱ ক্ষেত্ৰত প্ৰথম দিনাই স্থাপন কৰা হয় গৰু আসন। সমান্তৰালকৈ ভট্টদেৱ ক্ষেত্ৰত গ্ৰন্থমেলাই আকৰ্ষণ কৰিছে ৰাইজক। প্ৰথম দিনাৰ পৰাই গ্ৰন্থপ্ৰেমী ভিৰ কৰিছে গ্ৰন্থমেলাত। ইফালে প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ মজিয়াত প্ৰদৰ্শন কৰা হৈছে বিজ্ঞান মেলা। মুঠৰ ওপৰত অসম সাহিত্য সভাৰ অধিৱেশন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে। পাঠশালাৰ পৰা গণেশ কলিতাৰ ৰিপৰ্ট, নেশ্যন এনি।